নমস্কাৰ সকলোকে স্বাগতম জনাইছো NMB ষ্টাডি সাইট চেনেলটোলৈ Adre2.0 গ্ৰেড 4 এক্সাম যেটো 27 তাৰিখে হ'বলৈ গৈ আছে তাৰ কাৰণে জেনাৰেল নলেজৰ এটা সিৰিজ চলি আছে আৰু এইটো হ'ব ইয়াৰে 9 নম্বৰ ভিডিও আগৰ 8টা ভিডিও অলৰেডি ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব আৰু জুনে লগতে এই ভিডিওটো আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে সহায়ক হ'ব এবি জুনে দিব আৰু জুনে এই চেনেলটো প্ৰথমৰ বাবে ভিজিট কৰি আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো টিপি ৰাখিব ঠিক আছে আৰম্ভ কৰো আজিৰ প্ৰথমটো কোৱেশ্চনৰ সৈতে আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ডিগবৈ শোধনাগাৰ নুমলীগড় শোধনাগাৰ বঙাইগাঁও শোধনাগাৰ নে গুৱাহাটী শোধনাগাৰ আটাইতকৈ পুৰণি হ'ল ডিগবৈ শোধনাগাৰ হ'ল আটাইতকৈ পুৰণি শোধনাগাৰ এটা এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি বুলি ক'ব পাৰি ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে মানাহ সোণহিৰি দিখৌ নে ৰঙা নদী শুদ্ধ উত্তৰ দিখৌ নদী হ'ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ কি হয় এটো চাই ল'ব নেক্সট নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো মাজুলী নদীদ্বীপ শুৱালকুছি কামাখ্যা মন্দিৰ নে মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ ইউনেস্কোৰ World Heritage Site আৰু ৰিসেন্টলি আমাৰ চৰাইদেউ মৈদাম এখনো 2024 চনত ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাইছে তো মনত ৰাখিব এইবিলাক ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে হ'ব লাগিছিল আচলতে নকৰে হ'ব কোলাঘাট কাৰ্বি আংলং নগাঁও মৰিগাঁও নগাঁৱত কৰে কাৰ্বি আংলং কৰে আৰু কোলাঘাট কৰে মৰিগাঁও হ'ব ইয়াৰ ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ হৰগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত বিষ্ণুপ্ৰসাদ ৰাভা স্বৰ্গদেউ চুকাফা আজান পীৰ নে শ্ৰীমন্ত শংকৰদেৱ শুদ্ধ উত্তৰ আজান পীৰ নেক্সট কোৱেশ্চন ধুবুৰীস্থিত গুৰুদ্বাৰ কোনে স্থাপন কৰিছিল গুৰু নানক গুৰু তেগ বাহাদুৰ গুৰু অংগদ গুৰু অৰ্জুন দেৱ শুদ্ধ উত্তৰ গুৰু তেগ বাহাদুৰ আপোনালোকে ভিডিঅ'বিলাক চাই লাইক আৰু সাবস্ক্ৰাইব কৰিব যথেষ্ট কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ গতিকে সাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব তেতিয়া আমি উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ তো নেক্সট কুৱেশ্যন অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল আইদেউ সন্দিকৈ ইভা আছাও অৱন্তী সন্দিকৈ নে বিদ্যাধৰ শুদ্ধ উত্তৰ হ'ব আইদেউ সন্দিকৈ তেওঁ জয়মতীত প্ৰথমবাৰৰ পৰা অভিনয় কৰিছিল জয়মতীখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মিত এখন অসমীয়া বোলছবি আৰু এখন 1935 চনত প্ৰকাশ পাইছিল নেক্সট কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু বি.আৰ. আম্বেদকাৰ চৰ্দাৰ বল্লভভাই পেটেল শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল শুদ্ধ উত্তৰ নেক্সট জুবিন গাৰ্গৰ প্ৰথমটো এলবাম শীৰ্ষক আছিল অনামিকা মায়াবিনী মায়া আশা এইটো যোৱাবাৰ আহিছিলে এই 2022 চনত এডিআৰি গতিকে সেইকাৰণে লৈছে কুৱেশ্যনটো এইখন হৈছে অনামিকা তেওঁৰ প্ৰথম এলবাম 1992 চনটো কৈ দিছোঁ এডিশ্যনেল নেক্সট শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল মীৰ জুমলা তুৰ্বক ৰামসিং আৰু বখতিয়াৰ খিলজী শুদ্ধ উত্তৰ ৰামসিং ছিল শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয় পুডুচেৰী লাডাখ কোডাইকানাল চণ্ডীগড় ইয়াৰে শুদ্ধ উত্তৰ হ'ব কোডাইকানাল বাকী কেইখন হয় নাই ইউটি হয় বাকী কেইখন
ইউনিয়ন টেৰিটৰি হয়, বাকী এখন নহয়, কোডাইকানাল। ঠিক আছে। নেক্সট কুৱেশ্যন, বাৰ্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে ই অহৰ্নিশে চলি থাকে, ইয়াৰ মহিলাসকলৰ প্ৰৱেশৰ অনুমতি নাই, বিনিময় প্ৰথা, পশুধন একচেটিয়া ব্যৱহাৰ। এইটো নহয়, শুদ্ধ উত্তৰ এইটো। বিনিময় প্ৰথা জোনবিল মেলাৰ এটা বিশেষ বৈশিষ্ট্য। কোন জেগাত হয় এইটো চাই থব। মৰিগাঁও। উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? চিত্ৰাচল, ভস্মাচল, বিন্ধ্যাচল, সন্ধ্যাচল। এইটো হৈছিলে 2024 গ্ৰেড 3 পৰীক্ষাতে আহিছে এইটো। উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? এইটো শুদ্ধ উত্তৰ ভস্মাচল। সন্ধ্যাচলত কি আছে, বিন্ধ্যাচলত কি আছে, চিত্ৰাচলত কি আছে, এইবিলাক চাই ল'ব, আহিব পাৰে। নেক্সট, ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে? 14টা অনুসূচী নে 10 অনুসূচী নে 15 নে 12টা অনুসূচী আছে। টোটেল 12টা অনুসূচী। অনুচ্ছেদ নহয়, অনুসূচী। নেক্সট কুৱেশ্যন, কোন ৰাজ্যৰ ৰাজ্যিক ফুল কপৌফুল? অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ, ছিকিম। উত্তৰ অৰুণাচল প্ৰদেশ, লগতে অসম। অসমৰো কপৌফুল হয়, ফক্সটেইল, ইংলিছত ফক্সটেইল অৰ্কিড। মনত ৰাখিব, ফক্সটেইল অৰ্কিড। নেক্সট, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? জন্মেজয়, শুক্লধ্বজ, কালাপাহাড় নে মল্লদেৱ? শুক্লধ্বজ হ'ল বীৰ চিলাৰায়ৰ প্ৰকৃত নাম, আৰু মল্লদেৱ হ'ল নৰনাৰায়ণ। মল্লদেৱ। নেক্সট কুৱেশ্যন, টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? বিষ্ণুপ্ৰিয়া, অসমৰ চাহ জনগোষ্ঠী, ডিমা, চাহ নে কুকি জনগোষ্ঠী? শুদ্ধ উত্তৰ চাহ জনগোষ্ঠীৰ এইটো টুচু পূজা। নিম্নলিখিত কোনটো শিৱসাগৰত অৱস্থিত? সূৰ্য পাহাৰ, মালিনী থান, ৰংঘৰ নে দৌল গোবিন্দ? শুদ্ধ উত্তৰ ৰংঘৰ। শিৱসাগৰত আছে। সূৰ্য পাহাৰ আছে আমাৰ হেৰিত, বঙাইগাঁও। নেক্সট কুৱেশ্যন, হাইডাংগিত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত? দেউৰী, সোণোৱাল কছাৰী, তিৱা নে কাৰ্বি? হাইডাংগিত সোণোৱাল কছাৰী। শুদ্ধ উত্তৰ সোণোৱাল কছাৰী। এইখিনি আছিলে আজি। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। আৰু যিসকলে গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰক। লগতে আছাম পুলিচত যিসকলে ৰিটেন টেষ্ট দিব তেওঁলোকক এইখিনি শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম।